1875 চনৰ 31 অক্টোবৰত জন্মগ্ৰহণ কৰিছিল দেশৰ লৌহ পুৰুষ হিচাপে খ্যাত চৰ্দাৰ বল্লভভাই পেটেলে। দেশৰ বিভিন্ন ৰাজ্যক একত্ৰিত কৰি ভাৰতক এক সুশৃংখল একতাবদ্ধ ৰাষ্ট্ৰৰ ৰূপ দান কৰা এই মহান দেশপ্ৰেমিকজনক স্মৰণ কৰি দেশজুৰি উদযাপন কৰা হৈছে তেওঁৰ 150 বছৰীয়া জন্ম জয়ন্তী। এই বিশেষ দিনৰ লগত সংগতি ৰাখি আজি শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত ঐতিহাসিক বৰপুখুৰীৰ পাৰত একতা আৰু সম্প্ৰীতিৰ বাণী বিলাবলৈ উলিওৱা হয় একতাৰ পদযাত্ৰা। পদযাত্ৰাৰ ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে শিৱসাগৰ ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে। এই পদযাত্ৰাত বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰী, বিদ্যালয় কলেজৰ ছাত্ৰ ছাত্ৰী, সমাজসেৱী লগতে বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। পদযাত্ৰাটোৱে একতা আৰু সম্প্ৰীতিৰ আহ্বান জনাই ৰাষ্ট্ৰ গঠন আৰু জাতীয় ঐক্যৰ মূল্যবোধ পুনৰুদ্ধাৰৰ লক্ষ্য লৈ আগবাঢ়ে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আপোনালোক সকলোৱে জ্ঞাত 150th বাৰ্থ এনিভাৰ্চাৰী অফ চৰ্দাৰ ভাই বল্লভভাই পেটেলৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি গোটেই ভাৰতবৰ্ষতে 31 অক্টোবৰৰ পৰা 25 নৱেম্বৰলৈকে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে ভাৰতবৰ্ষৰ সকলো জিলাতে এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত হৈ আছে। তাৰ কোনো ব্যতিক্ৰম নোহোৱাকৈ আমি শিৱসাগৰ জিলাতো আজি 7 তাৰিখে পুখুৰীৰ পাৰতে আমি এই প্ৰগ্ৰেম অৰ্গেনাইজ কৰিলো। এটা সামূহিক শোভাযাত্ৰা আমি ইয়াৰ পৰা উলিয়ালো আৰু আশা কৰিছো যেনে ধৰণৰ চৰ্দাৰ বল্লভভাই পেটেলৰ তেওঁৰ যোনটো ভিজন আছিলে ইউনিটি, ডাইভাৰ্চিটি, জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোকে একত্ৰিত কৰি একেটা এনাজৰীৰে গোটেই ভাৰতবৰ্ষক লগত ৰাখি থকা সেই মানসিকতা হাতত লৈ ভাৰত চৰকাৰে আৰু লগতে অসম চৰকাৰেও অসমত এনেধৰণৰ তেওঁলোকে অনুষ্ঠান অনুষ্ঠিত কৰিব।